সন্মুখত হেপাহৰ ভোগালী উৎসাহৰ অন্ত নাই অসমীয়া ৰাইজৰ ভোগালী বিহুৰ বাবে সাজু হৈছে এয়া বৰপেটা জিলাৰ হাউলিৰ মৈৰামাৰাৰ পৰেশ দাস তিনিটা পুখুৰীত মাছ উৎপাদন আৰম্ভ কৰা পৰেশ দাসে বৰ্তমানে ৮টাকৈ পুখুৰীত মীন পালন কৰিছে পুখুৰীৰ পাৰত আছে বিভিন্ন জাতৰ কলৰ খেতি সমান্তৰালকৈ আছে হাঁহৰ ফাৰ্মো বৰ্তমানে তেওঁৰ ফাৰ্মত ৬০০০ হাঁহ আছে তিনিটা পুখুৰী লৈ মাছ পালন কৰিলো আৰু ভাবিলো যে অকল মাছৰ কৰি পুখুৰীৰ পাৰত কলগছ অমিতা এইবিলাক ৰুব পাৰি সেই চিন্তা কৰি মালভোগ কলৰ গছ আৰু অমিতাৰ পুলি ৰুই দিলো ৰুৱাৰ পাছত আৰু ভাবিলো যে এই পুখুৰীত হাঁহ পালন কৰিব পাৰি এনেকৈ গৈ মই বৰ্তমানে ৮টা পুখুৰী ললো ডাঙৰ পুখুৰী ললো আৰু ৬০০০ৰো অধিক হাঁহ পালন কৰিলো জানুৱাৰীত কিছু বিক্ৰী কৰিলো আৰু এতিয়া ভোগালী বিহুৰ কাৰণেও মোটামুটি ৪৫০ মান হাঁহ মানে ৰেডি কৰিছো আৰু ইয়াৰে ৪০০ হাঁহ ভোগালী বিহুৰ বাবে সাজু কৰিছে কেৱল ইমানেই নহয় গোপালন মাকৈ খেতিও আৰম্ভ কৰিছে এই উদ্যোগীগৰাকীয়ে হাজাৰগৰাকী অসমীয়া যুৱকৰ বাবে মৈৰামাৰাৰ পৰেশ দাস আজি অনুপ্ৰেৰণাৰ উৎস